নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰৰ লগত জড়িত অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰলৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। আপোনালোকে স্ক্ৰীনত নিশ্চয় দেখিছে এখন অফিচিয়েল লেটাৰ কেন্দ্ৰীয় চৰকাৰৰ পেঞ্চনাৰসকলক লৈ এখন অফিচ মেমৰেণ্ডাম। আপোনালোকে নিশ্চয় দেখিছে 27 অক্টোবৰ 2025 প্ৰকাশ পাইছে আৰু ইয়াত বৰ্ধিত ফেমিলি পেঞ্চন বা বৰ্ধিত পেঞ্চন সম্পৰ্কত কিছু কথা স্পষ্ট কৰা হৈছে। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আপোনালোকে নিশ্চয় দেখিছে এখন ডিপাৰ্টমেণ্টেল লেটাৰ য'ত বহুখিনি RTI আবেদনৰ কথা স্পষ্ট কৰা হৈছে। RTI কৰা হৈছিল যিহেতু আপোনালোকে জানে যে এজন কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী অৱসৰৰ পিছত 60 বছৰ যদি তেওঁ অৱসৰ গ্ৰহণ কৰে 7 বছৰলৈকে পৰিয়ালে আৰু তাৰপিছত যদি তেওঁ মৃত্যু হয় তেতিয়াহ'লে 7 বছৰলৈকে অৰ্থাৎ 67 ইয়াৰ্ছলৈকে বৰ্ধিত পেঞ্চন লাভ কৰে, ফেমিলি পেঞ্চন। গতিকে এই ক্ষেত্ৰত কিছু ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত কিছু অসুবিধা আছিলে, যেনে ডক্টৰসকল যদি অৱসৰ গ্ৰহণ কৰে তেওঁলোকে 65 ইয়াৰ্ছত, উদাহৰণস্বৰূপে ইয়াত উল্লেখ কৰা হৈছে। গতিকে ডক্টৰসকলৰ ক্ষেত্ৰত 65 বছৰলৈকে তেওঁ চাকৰিয়ে থাকে, তাৰপিছত তেওঁ অৱসৰৰ পিছত যদি মৃত্যু হয় তেতিয়া 67 বছৰ 2 বছৰ পিছতেই হৈ যাব। গতিকে তেনে ক্ষেত্ৰত এই ইয়াত নিৰ্দেশনাটোত বা ইয়াত কোৱা হৈছে যে যিটো 7 বছৰৰ সময়সীমা সেই 7 বছৰৰ সময়সীমাটো থাকিব, অৰ্থাৎ 65 ইয়াৰ্ছ প্লাছ 7 হ'ব তেতিয়া। অৰ্থাৎ অৱসৰ বয়সটো যদি বৃদ্ধি হয় 60তকৈ তেনেহ'লে প্লাছ 7 হ'ব, তেতিয়া ইমান বছৰলৈকে বৰ্ধিত ফেমিলি পেঞ্চন লাভ কৰিব পাৰিব। গতিকে আপোনালোকে নিশ্চয় দেখিছে ইয়াত স্পষ্টকৈ লিখা আছে ডিপাৰ্টমেণ্ট অফ পেঞ্চন এণ্ড পেঞ্চনাৰ্ছ ৱেলফেয়াৰ হেজ বিন ৰিচিভড ফিউ RTI এপ্লিকেশ্যনছ, আৰু RTI এপ্লিকেশ্যন কৈছে আৰু ইয়াত যিটো পেঞ্চনৰ ৰুল CCS পেঞ্চন ৰুলৰ কথা কোৱা হৈছে, কেইবাটাও এমেণ্ডমেণ্ট নতুন ৰুলৰ কথা ইয়াত উল্লেখ কৰা হৈছে যি অনুসৰি পেঞ্চন তথা ফেমিলি পেঞ্চন প্ৰদান কৰা হয়। গতিকে আপোনালোকে নিশ্চয় বৰ্ধিত ফেমিলি পেঞ্চন কেতিয়ালৈকে লাভ কৰিব বা পেঞ্চন সম্পৰ্কত থকা কুৱেৰিজসমূহ পেঞ্চন ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা ক্লেৰিফাই কৰিছে। গতিকে আপোনালোকে নিশ্চয় কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ কৰ্মচাৰী তথা পেঞ্চনাৰসকলৰ বৰ্ধিত ফেমিলি পেঞ্চন সম্পৰ্কত থকা কিছু কথা আপোনালোকে নিশ্চয় গম পালে। আপোনালোকৰ মতামত কমেণ্ট ছেকশ্যনত নিশ্চয় লিখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে